নৱবৰ্ষত খুলিব ভাগ্য। প্ৰথম দিনাই আপোনালোকে দুৱাৰত ৰাখক এই এটা বস্তু। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। আহক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 2025 চনক বিদায় দি 2026 চনক আঁকোৱালিবলৈ আমি সাজু হৈছোঁ। এই বছৰ যে আমাৰ ঘৰত আয়মাত্ৰা বৃদ্ধি পাবলৈ ধৰে, সকলো ক্ষেত্ৰতে আমাৰ শুভ প্ৰভাৱ পৰিবলৈ ধৰে। 2025 চনত বহুকেইটা ক্ষেত্ৰত আৰু শুভ অশুভ প্ৰভাৱ আমাৰ জীৱনৰ ওপৰত পৰিছে। প্ৰত্যেকটো বছৰতেই আমি আশা কৰোঁ যে আমাৰ জীৱনটো সুন্দৰ হওক আৰু এই গোটেই বছৰটো আমি সুকলমে পাৰ কৰিব পাৰোঁ। কিন্তু এনেকৈ ক'লেই নহ'ব। ইয়াৰ উপৰিও আমি কিছুমান কাম ঘৰত কৰিব লাগিব। বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই নতুন বছৰৰ আৰম্ভণিতেই যদি আমি ঘৰত কিছুমান কাম কৰোঁ, তেনেহ'লে আমাৰ গোটেই বছৰটো সুন্দৰভাৱে পাৰ হ'ব আৰু আমাৰ ভাগ্য উজ্বলি পৰিব। সকলো ক্ষেত্ৰতে আমি আগুৱাই যাব পাৰিম, সকলো কাম আমি সম্পূৰ্ণ কৰিব পাৰিম আৰু ঘৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে বছৰৰ আৰম্ভণিতেই আমি ঘৰত কিছুমান কাম কৰাটো অত্যন্ত দৰকাৰ। আপুনি যদি নতুন বছৰত আপোনালোকৰ ভাগ্য উজ্বলাব বিচাৰে আৰু আপোনালোকে সকলো কামতে সম্পূৰ্ণভাৱে সফলতা অৰ্জন কৰিব বিচাৰে, তেনেহ'লে নতুন বছৰৰ প্ৰথম দিনাই আপোনালোকে ঘৰত নিয়ম নীতি পালন কৰি এটা কাম কৰক। এই কাম কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ গোটেই জীৱন সুন্দৰ হৈ পৰিব। জীৱনত যদি কিবা সমস্যা আছে সেই সমস্যা দূৰ হ'ব, আৰ্থিক সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব, ঘৰ পৰিয়ালত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু হঠাৎ আপোনালোকৰ ঘৰলৈ সুখবৰ আহিব। সেই গতিকে বছৰৰ প্ৰথম দিনাখনেই আপোনালোকে নিয়ম নীতি পালন কৰি এটা কাম কৰাটো অত্যন্ত দৰকাৰ। মাত্ৰ আপোনালোকে কৰক এই এটা কাম, আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ ধৰিব। এতিয়া প্ৰশ্ন হ'ল, ভাগ্য আপোনাৰ অনুকূল হ'বলৈ কাৰণে আপোনালোকে নতুন বছৰৰ প্ৰথম দিনাখনেই কি কাম কৰাটো উচিত আৰু কেনেকৈ কৰিব লাগিব। জ্যোতিষীসকলে কৈছে যে এই কাম আপোনালোকে কৰাৰ লগে লগে আপোনালোকৰ ঘৰ পৰিয়ালত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব, আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। আহক তেনেহ'লে সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকে কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। পানীৰ সহায়ত এই নতুন বছৰত আপোনালোকে কৰক ঘৰতে এই এটা কাম। কেৱল বৈজ্ঞানিক গৱেষণাই নহয়, বাস্তুশাস্ত্ৰতো জলক বহু গুৰুত্বপূৰ্ণ বা পানীক বহু গুৰুত্বপূৰ্ণ বুলি মনা গৈছে। বাস্তুশাস্ত্ৰৰ অনুসৰি জলৰ সহায়ত বা পানীৰ সহায়ত যদি আপোনালোকে ঘৰত এই এটা কাম কৰে, তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা নিগেটিভ শক্তি দূৰ হৈ পৰিব, ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব, সকলো কাম আপোনালোকৰ নিয়াৰিকৈ হৈ পৰিব, ঘৰ পৰিয়ালৰ পৰিৱেশ শুদ্ধ হৈ পৰিব। ঘৰ পৰিয়ালত যদি কিবা হাই কাজিয়া চলি আছিল সেই সকলোবোৰো আপোনালোকৰ সমাপ্ত হৈ পৰিব। নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব আৰু আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। ঘৰত থকা সকলো নিগেটিভ শক্তি ধ্বংস হৈ পৰিবলৈ ধৰিব। সেই গতিকে ঘৰত প্ৰথম দিনাখনেই আপোনালোকে পানীৰ ভৰ্তি এটা বস্তু ৰাখিব লাগিব। এই বস্তু আপোনালোকে দুৱাৰৰ সন্মুখত ৰখাৰ লগে লগে আপোনালোকৰ ঘৰলৈ সকলো দেৱ দেৱীৰ আকৰ্ষণ হৈ পৰিব আৰু আপোনালোকৰ ঘৰত আহি বাস কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰাৰ উপৰিও আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। আমাৰ ঘৰৰ মুখ্য দুৱাৰেদিয়েই অশুভ শক্তি আমাৰ ঘৰলৈ প্ৰৱেশ কৰে। যদি এই এটা বস্তু আপোনালোকে ঘৰৰ দুৱাৰৰ সন্মুখত ৰাখে, তেনেহ'লে আপোনালোকৰ এই অশুভ শক্তি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব, প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা উপজিবলৈ ধৰিব। আপোনালোকৰ ঘৰৰ মানুহৰ জীৱনলৈ সৌভাগ্যতা বিৰাজ হ'বলৈ ধৰিব। আপুনি জীৱনত যি সমস্যাত ভুগি আছিল সেই সমস্যাৰ পৰা ৰক্ষা পাবলৈও সক্ষম হ'ব। এই উপায় কৰিলে আপোনালোকৰ ঘৰ উন্নত হৈ পৰিব, পৰিৱেশ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত হৈ পৰিব। সেই গতিকে এই কাম কৰাটো আপোনালোকৰ কাৰণে দৰকাৰ। পৰিৱেশ বিশুদ্ধ কৰি ৰাখিবলৈ আৰু আপোনালোকৰ ঘৰত সুখ শান্তি বজাই ৰাখিবৰ কাৰণে আপোনালোকে ঘৰৰ দুৱাৰৰ সন্মুখত বছৰৰ প্ৰথম দিনাই পানীৰ পাত্ৰ এটা ৰাখিব পাৰে। সেইটো আপোনালোকে পিতলৰো ৰাখিব পাৰে নাইবা তামৰো ৰাখিব পাৰে। এনেকৈ ৰখাটো ভাল। ইয়াৰ উপৰিও মাটিৰ কলহত পানী ভৰাইও আপোনালোকে ঘৰৰ দুৱাৰৰ সন্মুখত বা মুখ্য দুৱাৰৰ সন্মুখত ৰাখিব পাৰে। এনে কৰাটো শাস্ত্ৰৰ মতে বহু শুভ বুলি মনা গৈছে। ঘৰৰ সন্মুখত যদি বছৰৰ প্ৰথম দিনাখনেই এনেদৰে ৰাখে, তেনেহ'লে আপোনালোকৰ
খুব সুন্দৰ হ'ব আৰু মনোৰম দৃশ্য উপস্থাপন আপোনালোকৰ হৈ পৰিব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত শুভ শক্তিৰ আকৰ্ষণ হৈ পৰিব আৰু এই শক্তি আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত প্ৰৱেশ হৈ থকা বেয়া শক্তি ধ্বংস হৈ পৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব। বছৰৰ প্ৰথম দিনাই আপোনালোকে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত পানীৰ পাত্ৰ এটাত পানী ভৰাই আপোনালোকে সুন্দৰভাৱে ৰাখিব আৰু ঈশান কোণৰ ফালে যদি ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ আৰু অধিক মংগলময় হৈ পৰিব। এনে কৰিলে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত সদায় থাকিব। বাস্তুশাস্ত্ৰৰ অনুসৰি আপোনালোকে যদি এই পাত্ৰটো সদায় ৰাখিব বিচাৰে ঘৰত তেনেহ'লেও সুন্দৰভাৱে মুখ্য দুৱাৰৰ সন্মুখত ৰাখিব পাৰিব। কিন্তু এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যে পাত্ৰটোত থকা পানী সদায় আপোনালোকে পৰিৱৰ্তন কৰিব আৰু শৃংখলাবদ্ধভাৱে পৰিষ্কাৰ কৰি সেই পাত্ৰটো ৰাখিবলৈ চেষ্টা কৰিব। এনেকৈ কৰিলে আপোনালোকৰ ঘৰলৈ সৌভাগ্যতা বিৰাজ হ'বলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত ধনে সোণে উপচি পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব। দুৱাৰৰ সন্মুখত যদি এই পাত্ৰটো আপোনালোকে ৰাখে আপোনালোকৰ স্থিতি শক্তিশালী হৈ পৰিব আৰু মনত এক নতুন শক্তি জাগ্ৰত হ'বলৈ ধৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। উপযুক্ত স্থান আপোনালোকে নিৰ্বাচন কৰিব নাইবা আপোনালোকে মুখ্য দুৱাৰৰ সন্মুখৰ ঈশান কোণতো আপোনালোকে এই পাত্ৰটো ৰাখিব পাৰে। এই পাত্ৰটো ৰখাৰ লগে লগে আপোনালোকৰ ঘৰলৈ আহিব ভাল খবৰ। এমাহৰ ভিতৰত আপোনালোকে নতুন সুখবৰ ঘৰত লাভ কৰিবলৈ সক্ষম হ'ব। দুৱাৰৰ সন্মুখত এই পাত্ৰটো ৰাখিলে সূৰ্যদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু শনিদেৱৰ বেয়া দৃষ্টি আপোনালোকৰ ওপৰত নপৰিব। বৃহস্পতি আৰু শুক্ৰ গ্ৰহৰো শুভ প্ৰভাৱ আপোনালোকৰ ঘৰত পৰা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকে এটাৰ পিছত আনটো সফলতা অৰ্জন কৰিব পাৰিব। ঘৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। নতুন সুযোগ আপোনালোকৰ ঘৰলৈ নামি অহা দেখিবলৈ পোৱা যাব। এই পাত্ৰটো আলহীৰ কাৰণে ৰখা হয়। যদি আপোনালোকে এনেভাৱে কৰে তেনেহ'লে ঘৰত সুখ সমৃদ্ধি অহাটো নিশ্চিত। কৰ্মক্ষেত্ৰত অকণমান চেষ্টা কৰিলেই সফলতা লাভ কৰিব পাৰিব, কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকে অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব যাতে কোনো লোকে চোৱাগাৰে গৈ সেই পাত্ৰটো চুই নিদিয়ে। তাৰ প্ৰতি আপোনালোকে অকণমান সাৱধানতা অৱলম্বন কৰি ৰখাটো উচিত। শাস্ত্ৰৰ অনুসৰি নৱবৰ্ষৰ প্ৰথম দিনাই যদি আপোনালোকে ৰাতিপুৱা সোনকালে উঠি গা ধুৱে আৰু প্ৰথম ক্ষেত্ৰত সূৰ্যদেৱক পানী অৰ্পণ কৰি সেই পাত্ৰটো আপোনালোকে দুৱাৰৰ সন্মুখত ৰাখে তেনেহ'লে আপোনালোকৰ মংগল হ'ব। প্ৰথম দিনাই আপোনালোকে বিচনাৰ পৰা নমাৰ আগত সূৰ্যদেৱৰ স্মৰণ কৰিব আৰু লগতে আপোনালোকে যোনজন দেৱতাক বেছিকৈ মানে তেওঁক স্মৰণ কৰিব বা তেওঁৰ নাম ল'বলৈ চেষ্টা কৰিব। এনেকৈ কৰি আপোনালোকে নামি সুন্দৰভাৱে গা ধুব। গা ধুই সূৰ্যদেৱক পানী অৰ্পণ কৰিব আৰু তুলসীজোপাৰ গুৰিটো আপোনালোকে অকণমান পানী দিব। এনেকৈ কৰাৰ পিছত আপোনালোকে এটা মাটিৰ পাত্ৰ বা তামৰ বা পিতলৰ পাত্ৰত পানী ভৰাই ঘৰৰ মুখ্য দুৱাৰৰ ঈশান কোণৰ ফালে সুন্দৰভাৱে ৰাখিব। জ্যোতিষশাস্ত্ৰক বিশ্বাস কৰা লোকসকলে কয় যে এনেধৰণে যদি আপোনালোকে এই বস্তুটো ৰাখে তেনেহ'লে ঘৰত সুখ সমৃদ্ধি অহাটো নিশ্চিত আৰু ঘৰত থকা নিগেটিভ শক্তি ধ্বংস হৈ পৰিব। ঘৰত মা লক্ষ্মীৰ বিশেষভাৱে প্ৰভাৱ পৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। আপোনালোকে যি কামতেই হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব। ঘৰত যদি আপোনালোকৰ বেয়া শক্তিৰ বাস আছে বা আপোনালোকৰ ঘৰত যদি নিগেটিভ শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিছে, লগতে আপোনালোকৰ ঘৰত যদি কিবা বাস্তুদোষ আছে, ছায়া দোষ আছে বা বেদ দোষ আছে, তেনে ক্ষেত্ৰতো আপোনালোকে ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত কোনো এটা পাত্ৰত পানী ভৰাই ৰখাটো উচিত বুলি ক'ব পৰা যায়। ৰাতিপুৱা সোনকালে উঠি গা ধুই সেই পাত্ৰটোত আপোনালোকে বিশুদ্ধ পানী ভৰাই আপোনালোকে সুন্দৰভাৱে সেই পাত্ৰটোক ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত ৰাখিব। এনে কৰিলে আপোনালোকৰ সকলো বাস্তুদোষ, গ্ৰহ দোষ, বেদ দোষ, ছায়া দোষ এই সকলোবোৰ নোহোৱা হৈ পৰিব। ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত এক শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব, যাৰ ফলত গোটেই বছৰটো সুন্দৰভাৱে পাৰ হ'ব। সকলো দিশৰ পৰা ভাল ভাল খবৰ আহিব আৰু নতুন খবৰে আপোনালোকৰ ঘৰত আনন্দিত অনুভৱ কৰাব।
কিবা কামৰ কাৰণে যদি অপেক্ষা কৰি আছে বা কিবা কাম যদি আপোনালোকে কৰিবলৈ চেষ্টা কৰি আছে কৰিব পৰা নাই তেনে ক্ষেত্ৰত এই কাম কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। বিশেষকৈ মহিলাসকলে যদি নতুন বছৰৰ আৰম্ভণি বা প্ৰথম দিনাই যদি এই কাম কৰিব পাৰে তেনেহ'লে মংগলময় হৈ পৰিব। ইয়াৰ উপৰিও নিবনুৱাসকলেও এই কাম কৰিব পাৰে। এনে কাম কৰাৰ ফলত আপোনালোকে মনে বিচৰা সকলো কাম লাভ কৰিব পাৰিব আৰু সকলো দিশতে আপোনালোকে আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় হ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।